বিজয় আপোনাৰ ওচৰলৈ আহিছোঁ ইউৰন সেতুখনক লৈ যথেষ্ট জল্পনা কল্পনা ৰাইজৰ মাজত আছিল কাৰণ দীৰ্ঘদিনৰ পৰা যথেষ্ট যান-জঁটৰ সমস্যাত ভুগি আহিছিল মহানগৰবাসী আমি যদি সানমাৰী হৈ যাওঁ সেই স্থানত যথেষ্ট যান-জঁটৰ সৃষ্টি হয় বহু পলম হয় যিসকল লোক যায় গন্তব্যস্থানত গৈ পাওঁতে তেওঁলোকৰ যথেষ্ট পলম হ'বলগীয়া হৈছিল গতিকে এতিয়াৰে পৰা আৰু সেই সমস্যা নাথাকিব কাৰণ বিজয় আজি আনুষ্ঠানিকভাৱে ইউৰন সেতুখন মুকলি কৰি দিয়া হ'ব হিমাচিছক গুৱাহাটী মহানগৰী এটা দীৰ্ঘদিনীয়া সমস্যা আছিল বিশেষকৈ যিসকল লোকে তেওঁলোকে চানমাৰীৰ এই পথেৰে তেওঁলোকে গতি কৰিছিল চানমাৰীৰ বিভিন্ন সময়ত তেওঁলোকে কৃত্ৰিম মানেই হওক বা যান-জঁটে হওক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল কিন্তু সকলো জল্পনা কল্পনাৰ আজি অন্ত পৰিব আৰু আজি বিয়লি 5 বজাত এই সময়খিনি সকলে নিৰ্ধাৰিত এটা সময় আজি বিয়লি 5 বজাৰ লগে লগে গুৱাহাটী মহানগৰীবাসীয়ে যি ধৰণে আচলতে ভাবি আছিল যে কেতিয়া আচলতে চানমাৰী এই যিখন ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী যিখন মহাৰাজ পিঠুৰ নামত উৎসৰ্গিত যিখন উৰণ সেতু এই উৰণ সেতুখন আজি আনুষ্ঠানিকভাৱে মুকলি হ'ব আনুষ্ঠানিকভাৱে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে প্ৰায় সম্পন্ন হৈ উঠিছে প্ৰস্তুতি গতিকে সময় হাতত একেবাৰে কম যিসকল লোকে ইয়াৰ স্থানীয় যিসকল লোক তেওঁলোক কিন্তু যথেষ্ট উৎসাহী কাৰণ যথেষ্ট দীৰ্ঘদিনীয়া এটা যান-জঁটৰ সমস্যা আৰু সেই যান-জঁটৰ সমস্যা দূৰ হৈ আজি মহানগৰবাসীয়ে আন এখন আটক ধুনীয়া এখন উৰণ সেতু লাভ কৰিব আৰু এই উৰণ সেতুখন হিমাশ্ৰী আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই উৰণ সেতুখন 36 মাহৰ নিৰ্ধাৰিত সময় আচলতে ধাৰ্য কৰা হৈছিল কিন্তু সকলোতকৈ ভাল কথা আৰু ইমান বেছি ক্ষিপ্ৰভাৱে এই উৰণ সেতুখন নিৰ্মাণ কৰা হ'ল যে 28 মাহৰ ভিতৰতে এই উৰণ সেতুখন ইতিমধ্যে যি নিৰ্মীয়মান যি তেওঁলোকৰ প্ৰতিষ্ঠান আছিল সেই নিৰ্মীয়মান প্ৰতিষ্ঠানে 28 মাহৰ ভিতৰতে এইখন উৰণ সেতু নিৰ্মাণ কৰি উলিয়ালে আৰু ইতিমধ্যে এই উৰণ সেতুখন যদি চাই উন্নত মানৰ যিসমূহ প্ৰযুক্তি আছে উন্নত মানৰ প্ৰযুক্তি ইয়াত ব্যৱহাৰ কৰা হৈছে অতি উন্নত মানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু উত্তৰ পূবৰ ভিতৰতে যদি চাই এয়া হ'ব এখন উত্তৰ পূবৰ ভিতৰত দীৰ্ঘতম উৰণ সেতু উত্তৰ পূবৰ ভিতৰতে এখন দীৰ্ঘতম উৰণ সেতু আৰু এই উৰণ সেতুখনৰ যিটো দৈৰ্ঘ্য এই দৈৰ্ঘ্য হৈছে 4.2 কিলোমিটাৰ গতিকে 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণ সেতু উত্তৰ পূবত যদি যিসমূহ উৰণ সেতু আছে এয়া যদি চাই তেতিয়াহ'লে এয়া হৈছে এখন দীৰ্ঘতম উৰণ সেতু গতিকে এই উৰণ সেতুখন আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বিয়লি 5 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে মুকলি কৰিব কিন্তু তাৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰবাসীয়ে প্ৰাতঃ ভ্ৰমণৰ বাবে হওক বা সন্ধিয়া তেওঁলোকে এই ধৰণে তেওঁলোকে ইয়াত আহি যোগাসন কৰিছে ব্যায়াম কৰিছে খোজ কাঢ়িছে গতিকে সকলোৰে বাবে ইতিমধ্যে কৰিবলৈ দিয়া হৈছে কিন্তু হয়তো আজি যান বাহন খুলি দিয়া হয়নে নহয় সেই কথাখিনি এতিয়াও স্পষ্ট হোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো সেই কথাখিনি ক'ব যে যান বাহনৰ চলাচল কেতিয়াৰ পৰা দিব কিন্তু চাওক যে একেবাৰে কণমানিৰ পৰা জ্যেষ্ঠলৈকে সকলোৱে অকণমান খোজ কাঢ়িছে আৰু আজি গুৱাহাটী মহানগৰবাসীয়ে এইখন উৰণ সেতু লাভ কৰিব অকণমান বাইদেউ অকণমান যদি হয় ভাগৰ লাগিছে দাদা কি ক'ব এখন আজি উৰণ সেতু আজি লাভ কৰিব মই তাকে বহুত ভাল লাগিছে কি ক'ম আৰু সঁচাকৈ মানে ইমানখিনি গুৱাহাটীত উৰণীয়া সেতু ভাগৰিয়ে গৈছোঁ চাই মানে ক'ব গ'লে আমি মানে মামাই উদ্বোধন কৰিব আমি ফূৰ্তি কৰিব আহোঁ ভাল লাগে চাই সঁচাকৈ কৈছোঁ আৰু চানমাৰীৰ ফ্লাইঅভাৰখন ইমানেই ধুনীয়া কৰিছে মানে খুবেই ভাল লাগিছে চানমাৰীৰ পূৰ্বে আপোনালোকে ইয়াৰ পৰা যাতায়াত ব্যৱস্থাটো যথেষ্ট আচলতে ইমান বেছি যান-জঁট আছিল সেই যান-জঁট বা কৃত্ৰিম মান গতিকে কি ধৰণৰ সুবিধা আপোনালোকে লাভ কৰিব এতিয়া কি ক'ম আৰু আগতেতো মানে ইয়াৰ চানমাৰীৰ পৰা গুৱাহাটী ক্লাব গাড়ী দি যোৱাতকৈ খোজকাঢ়ি গ'লে আগত পাইছিলোঁ ক'ব গ'লে আৰু এতিয়া হয়তো 2 মিনিট লাগিব গতিকে খুবেই ভাল লাগিছে সিমানে সময় যথেষ্ট কম হ'ব সময় যথেষ্ট হ্ৰাস হ'ব গতিকে এই ধৰণে এতিয়া পুৱাৰ ভাগতে তেওঁলোকে আহিছে আৰু মই দেখুৱাইছোঁ যে এই ধৰণে সকলো আহি প্ৰাতঃ ভ্ৰমণ তেওঁলোকে কৰিছে যদি সম্ভৱ হয় অকণমান তেওঁলোকৰ সৈতে কথা পাতিছোঁ দাদা খোজ কাঢ়িলে ৰাতিপুৱাই খোজ কাঢ়িলোঁ খোজ কাঢ়িব লাগে অকণমান স্বাস্থ্যটো ভালেই থাকে স্বাস্থ্য ভালে থাকে তাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ তো গুৱাহাটী মহানগৰীত এতিয়া ফ্লাইঅভাৰৰ ওপৰত এই ধৰণে খোজ কাঢ়িব পৰা হৈছে নাই সঁচাকৈ আগত কৰি মানে বহুত বেছি উন্নত আমাৰ কাৰণে এইখিনি একচুৱেলি হৈছে সলনি হৈছে গুৱাহাটী পৰিৱেশ পূৰা সলনি হৈছে ক'ত থাকে বাৰু আমি চানমাৰীতে থাকোঁ আপোনালোকৰ চানমাৰীত থাকে যদি যথেষ্ট তিক্ত অভিজ্ঞতা আছে কাৰণ চানমাৰী যান-জঁট বুলি ক'লে সকলোৱে গম পায় যথেষ্ট সময় যায় গতিকে সময় যথেষ্ট হ্ৰাস হ'ব নাই এতিয়া আগত কৰি বহুতখিনি বেছি ভাল হ'ব যিকোনো ক্ষেত্ৰতে বা হস্পিটেলৰ ক্ষেত্ৰতে হওক মেইন কথা সেইটোৱে আছিলে অফিচ বা হস্পিটেলৰ ক্ষেত্ৰত যথেষ্টখিনি সময়ৰ মানে ৰাহি হ'ব প্লাছ ইমাৰ্জেঞ্চি ক্ষেত্ৰত মানে এতিয়া বহুতখিনি ইজি হ'ব আৰু
বাইদেউ কেনেকুৱা অভিজ্ঞতা আছিল আগতে চান্দমাৰীত যেতিয়া যান জঁটত ফচিছিলে? আগতে মানে ধৰক আমি ক'ৰবাৰ এঠাইত ওলাই যাব লাগিলে মানে বহুত টাইম মানে ৰৈয়ে থাকিব লাগে। এতিয়া মানে সেই হেৰিটো নহ'ব আৰু মানে যান জঁটৰ ব্যৱস্থাটো মানে নোহোৱা হ'ব বুলি ভাবিছোঁ আৰু যান জঁটৰ ব্যৱস্থাটো নোহোৱা হ'ব বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মানে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই চেগতে। আৰু এই ধৰণে তেওঁলোকে তেওঁলোকৰ অনুভৱসমূহ ব্যক্ত কৰিছে আৰু কৈছে আজি 5 বজাৰ লগে লগে সন্ধিয়া 5 বজাৰ লগে লগে উৰণ সেতুখন মুকলি কৰা হ'ব আৰু তাৰ পূৰ্বে আমি এই ধৰণে দেখিবলৈ পাইছোঁ যে বিভিন্ন যিসকল লোক সেই লোকসকল আহিছে। কিন্তু এটা কথাই এইখিনিতে ক'ব বিচাৰিছোঁ যে পূৰ্বতে এক প্ৰকাৰ যি ৰিজাৰ্ভ বেংক আছে গুৱাহাটী ক্লাবৰ ৰিজাৰ্ভ বেংকৰ পৰা যদি চায় তেতিয়াহ'লে নুনমাটিলৈ যিটো যান জঁটৰ সমস্যা আছিল এই সমস্যা কিন্তু যথেষ্টখিনি হ্ৰাস হ'ব। গতিকে ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে সেই সমস্যা হ্ৰাস কৰাৰ বাবে ইতিমধ্যেই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এইখন উৰণ সেতু হ'ব বুলি ইতিমধ্যেই আশ্বাস প্ৰদান কৰিছিল আৰু সেই হিচাপে মাত্ৰ 28 মাহৰ ভিতৰতে এখন আটকধুনীয়া উৰণ সেতু আজি গুৱাহাটী মহানগৰীয়ে লাভ কৰিব আৰু ইয়াৰ পূৰ্বেও ইতিমধ্যেই যি গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি সেতু সেই সেতু ইতিমধ্যেই মুকলি কৰা হ'ল ৰাইজৰ বাবে আৰু তাত গাড়ী চলাচলো ইতিমধ্যেই হৈছে আৰু আন এখন নিৰ্মীয়মান উৰণ সেতু আছে সেইখনো ইতিমধ্যেই কাম চলি আছে। কিন্তু গুৱাহাটী মহানগৰীৰ যিসমূহ নিৰ্মীয়মান উৰণ সেতু আছে সেই সকলো উৰণ সেতুৱে যেন ইতিমধ্যেই এখনৰ পাছত আন এখন উৰণ সেতু ইতিমধ্যে উদ্বোধন হৈছে। কিন্তু ইয়াৰ লগে লগে কেইটামান কথা যে এই ধৰণৰ আটকধুনীয়া বা উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মীয়মান এই ধৰণৰ উৰণ সেতু ৰাইজক দিয়া হৈছে। কিন্তু তাৰ পাছতো বহু লোক আছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এই ধৰণৰ কদৰ্যময় বা লেতেৰা তেওঁলোকে কৰে। গতিকে সকলোকে আহ্বান জনোৱা হয় যে এই ধৰণৰ যাতে এখন আটকধুনীয়া উৰণ সেতু যাতে তেওঁলোকে কদৰ্যময় নকৰে সেই কথাখিনিও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। গতিকে চাওক মই মুকলিৰ পূৰ্বে আমি ND24ৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এখন আটকধুনীয়া এখন উৰণ সেতু আৰু 28 মাহৰ ভিতৰতে এই উৰণ সেতু নিৰ্মাণ কৰা হ'ল আৰু ইয়াৰ পাছতেই এই উৰণ সেতুখন আজি বিয়লিৰ ভাগত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। গতিকে মুকলিৰ পূৰ্বে আমি দেখুৱাইছোঁ এখন উত্তৰ পূবৰ ভিতৰতে এখন দীৰ্ঘতম উৰণ সেতু আৰু যিখন উৰণ সেতু আচলতে কামৰূপৰ যিগৰাকী ৰজা মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰা হৈছে আৰু মহাৰাজ পৃথুৰ নামত উৎসৰ্গিত হোৱা এই যিখন উৰণ সেতু এই উৰণ সেতুখনেই কিন্তু দীৰ্ঘদিনীয়া যি যান জঁটৰ সমস্যা সেই যান জঁটৰ সমস্যা যথেষ্টখিনি লাঘৱ কৰিব। গতিকে সময় আৰু কেইটামান ঘণ্টাৰ অপেক্ষা কেইটামান ঘণ্টাৰ পাছতে মহানগৰবাসীয়ে লাভ কৰিব এখন আটকধুনীয়া উৰণ সেতু। গতিকে আমি আৰু যিসকল লোক সেই তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু কৈছোৱে যে পুৱাৰ ভাগৰ পৰাই যথেষ্ট সংখ্যক লোকৰ ইতিমধ্যে ইয়াত সমাগম তেওঁলোকে ইয়াত যোগাসন কৰে তেওঁলোকে ইয়াত ব্যায়াম কৰিছে খোজ কাঢ়িছে সকলোৱে এই ধৰণে আচলতে মুকলিৰ পূৰ্বেই তেওঁলোকে খুব সুন্দৰভাৱে উৰণ সেতুখনেৰে তেওঁলোকে পাৰ হ'বলৈ চাইছে। কিন্তু এটা কথাই কৈছোঁ যে দীৰ্ঘদিনে এটা সমস্যা আছিল বিশেষকৈ ইয়াত কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে ইয়াত হাস্পতাল আছে। গতিকে বিদ্যালয় বা হাস্পতাললৈ যিসকল লোক গৈছিল বা অন্যান্য কামৰ বাবে যিসকল লোক গৈছিল সেই লোকসকলে কিন্তু যথেষ্টখিনি আচলতে সমস্যাৰ সন্মুখীন হৈছিল আৰু এই সমস্যাৰ সন্মুখীন বিশেষকৈ যদি চায় তেতিয়াহ'লে ৰাজগড় ৰোডৰ পৰা আৰম্ভ কৰি বা চান্দমাৰী যিটো মেইন পইণ্ট আছে এই মেইন পইণ্টতো যথেষ্ট সময়ত আচলতে কৃত্ৰিম মানৰ সমস্যা হৈছিল। গতিকে এতিয়া হয়তো এই ধৰণৰ সমস্যাৰ পৰা যথেষ্ট লাঘৱ হ'ব। এই সমস্যাসমূহৰ পৰা ইতিমধ্যে যিসকল লোক আছে এই লোকসকলে কিছু পৰিত্ৰাণ পাব। তাৰ বাবে তেওঁলোকে আচলতে ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে আৰু এই যিখন 36 মাহৰ যিখন নিৰ্ধাৰিত সময় এই নিৰ্ধাৰিত সময় পূৰ্বে 4 লেনযুক্ত যিখন উৰণ সেতু মহাৰাজ পৃথুৰ নামত উৎসৰ্গিত যিখন উৰণ সেতু এই উৰণ সেতুখনে কিন্তু গুৱাহাটী মহানগৰীৰ বাবে যি যান জঁটৰ সমস্যা সেই যান জঁটৰ সমস্যা যথেষ্ট লাঘৱ কৰিব। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি 5 বজাৰ লগে লগে উৰণ সেতুখন মুকলি কৰিব আৰু তাৰ পূৰ্বে আমি ND24ৰ দৰ্শকসকলক ইয়াৰ সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। হয় বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৃশ্য আমি দেখুৱাইছোঁ মুকলিৰ বাবে সাজু হৈ উঠিছে উৰণ সেতুখন আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব উৰণ সেতুখন। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।